ৰহৰ দালি আধা কেজিমান লৈছোঁ। মই ভাবিছোঁ আজি ৰহৰ দালিটো আপোনালোকক বনাই দেখাওঁ। তাৰপিছতে লৈছোঁ এই কোমোৰা কেইটুকুৰামান। তাৰপিছত মই লৈছোঁ এই আদা, নহৰু, জলকীয়া এনেকৈ তেজপাত কাটি কুটি ধুনীয়াকৈ লৈছোঁ। আৰু নহৰুখিনি চিতাই লৈ লৈছোঁ। আদাখিনি সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত মই প্ৰথমতে ৰহৰ দালিখিনি অলপ ভাজি ল'ম। তাৰপিছতে কোমোৰাখিনি দিম। কোমোৰাখিনি দিয়াৰ পিছত মই পাঁচফোৰণো দি দিম। পাঁচফোৰণ দি দিম তেলত। তাৰপিছত তেনেকৈ ভাজিম। ভাজি আপোনালোকক যদিহে ভাল হয় তেতিয়াহ'লে আপোনালোকক দেখাম। আপোনালোকে চাব মই ৰহৰ দালি আজি কেনেকৈ বনাওঁ। আজি খাবলৈ মন গ'ল, বহুত দিনৰ মূৰত ৰহৰ দালি খোৱা নাই, সেইকাৰণে আজি বোলো অলপমান বেলেগকৈ বনাওঁচোন, কেনেকুৱানো লাগে দেই। আপোনালোকে চাব, চাই যদিহে ভাল হয় লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব আৰু তেতিয়া মই উৎসাহ পাম। কোমোৰা এয়া পাঁচফোৰণ, দালিকণ এয়া চাওক, খাবলৈ চাগে বহুত টেষ্টি হ'ব। মই আপোনালোকক এয়া দেখালোঁ আৰু বনোৱাটো দেই, চাওক।